নমস্কাৰ ৰাইজ, মই ৰাহুল স্বাগতম জনাইছোঁ আপোনালোকক আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ। আজি যাত্ৰাটো হৈছে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ধেমাজিলৈ বুলি পেচেণ্ট এজন লৈ থ'বলৈ ওলাইছোঁ। তাকে ইয়াতে বৰ্তমান মেডিচিন লৈ আছে। মই খন্তেক সময় ৰখি দিছোঁ, সৰুকৈ এনেই আৰু থুলমূলকৈ ভিডিঅ' এটা কৰি লৈছোঁ আপোনালোকক দেখাওঁ বুলি, যিহেতু পেচেণ্ট লৈ নিশাৰ যাত্ৰা ধেমাজিলৈ। তাকে বোলো চাওকচোন যাত্ৰাটো কেনেকুৱা কি ধৰণৰ হয়। এয়া মেডিচিন লোৱাৰ পিছত বৰ্তমান ওলাই আহিছোঁ মেডিকেলৰ পৰা। ওলাই আহি আমাৰ মেডিকেলৰ বাগান ৰাস্তাটো সোমাই থানা চাৰিআলিৰ পৰা যিটো চকিডিঙলৈ যাবলৈ নতুন ফ্লাইঅভাৰখন বনোৱা হ'ল, আজি সেইফালেদি যাত্ৰাটো কৰিছোঁ। ফ্লাইঅভাৰখনৰ ওপৰেদি যাওঁ বোলো, দাদা সেইটো চাওঁ বুলি ক'লে, মানে কিবা ভিডিঅ'ত দেখি আছিলে বোলে। এয়া বৰ্তমান আহি চুকাফা পাইছোঁহি বন্ধুসকল। তাকে চাওকচোন, পেচেণ্ট লৈ গৈ আছোঁ বৰ্তমান। আজি খালি মোৰ যিজন পেচেণ্ট লৈ গৈছোঁ তেখেতৰ এটেণ্ডেণ্ট দাদাজন বৰ ফূৰ্তি কৰা ল'ৰা হয়। তেখেতে মোক ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছে, চাওকচোন বাৰু। বৰ্তমান ৰাইজ আহি কিনে এতিয়া বগীবিল দলং উঠিলোঁ, গৈ আছোঁ লাহে লাহে। দাদাজনেও পূৰা বগীবিল দলংখনো ভিডিঅ' কৰিছে ৰাতিৰ যাত্ৰাটোৰ। এয়া আহি কলাজান পালোঁহি। কলাজানৰ পৰা আমি এতিয়া লেফ্ট ছাইডে ঘূৰি দিম ধেমাজি লখিমপুৰ ৰাস্তাত, আৰু ৰাইট ছাইডে গ'লেগৈ চিলাপথাৰ জোনাই পাছিঘাট, ইয়াত যাব পাৰিব। এয়া মৈধল আহি পালোঁহি। মৈধলত যিহেতু দলঙৰ কাম চলি আছে, এয়া লোহাৰ দলং এখন বনাই থৈছে যাবলৈ বুলি। তাকে চাওক, এয়া ৰাতি গাড়ী ৰখি দিছে, এম্বুলেঞ্চ আহিছে বুলি। পেচেণ্ট লৈ আহিছোঁ যিহেতু, তেওঁলোকেও দূৰৰ পৰা ছিগনেল দিছোঁ, সেইকাৰণে ৰখি দিছে। বৰ্তমান আহি ধেমাজি টাউন পালোঁহি। ধেমাজি টাউনৰ পৰা মই এতিয়া মেডিকেললৈ বুলি লেফ্ট ছাইডে সোমাই দিলোঁ। চিধা গ'লেগৈ আপুনি লখিমপুৰ, নাৰায়ণপুৰ, গহপুৰ যাব পাৰিব গুৱাহাটীলৈ বুলি। এইখনেই হৈছে ধেমাজি ভেপৰা গাঁও। সৰু কালচোৱা ইয়াতে ডাঙৰ দীঘল হ'লোঁ, ধুনীয়াকৈ স্কুলৰ লাইফটো ইয়াতে পাৰ কৰিলোঁ। এয়াই বোলো নিজৰ পুৰণা গাঁওখন একপাক দেখাই দিছোঁ যিহেতু আহিছোঁ। এয়া বৰ্তমান আহি ধেমাজি মেডিকেল পালোঁহি। ইয়াতে তেওঁলোকৰ গাড়ী থোৱা আছে, তেওঁলোকক মই ইয়াতে বৰ্তমান ড্ৰপ কৰিছোঁ। ড্ৰপ কৰি কিনে ইয়াৰ পৰা তেওঁলোকৰ নিজৰ গাড়ীত যাবগৈ বোলে। ঘৰ কিবা বৰদলি নে গোগামুখ তাতে বুলি ক'লে। এইখনেই হৈছে ধেমাজি মেডিকেল। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ৰাইজ, ধন্যবাদ।